অসমৰ প্ৰতিটো জিলাৰ প্ৰতিটো পঞ্চায়তৰ প্ৰতিটো ব্লকতে চাকৰি আপোনালোকে এপ্লাই কৰিব পাৰিব। এতিয়া কথা হৈছে চাকৰিটো কেনেধৰণৰ। চাকৰিটো হৈছে ডিষ্ট্ৰিক্ট কোঅৰ্ডিনেটৰ বা আপোনালোকে প্ৰতিটো পঞ্চায়ত লেভেলে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু ইয়াতে কোন কোন জিলাৰ আৰু ক'ত ক'ত এই ভেকেঞ্চিবিলাক খালী আছে আপোনালোকে ইয়াতে প্ৰথমে কোন কোন জিলাত আৰু কোন কোন ঠাইত এইখিনি খালী আছে আপোনালোকে ঠাইৰ নামবিলাক চাব। গুৱাহাটী, নুনমাটি, জালুকবাৰী, আজাৰা, বেলতলা, উত্তৰ গুৱাহাটী, ছয়গাঁও, বকো, ইমানলৈকে মই যদি সকলোখিনি ইয়াতে পঢ়ি চাওঁ বহুত সময় লাগিব। সেইকাৰণে আপোনালোকে নিজে পঢ়ি চাব পাৰিব যে আপুনি এপ্লাই কৰা ঠাইখন ইয়াতে আছেনে নাই। ইয়াতে ধুবুৰী, বিলাসীপাৰা, চাপৰ, গৌৰীপুৰ, তাৰপিছত মাজুলী, মানে মুঠতে ইয়াতে অসমৰ প্ৰতিখন জিলাৰে নাম ইয়াতে আছে। আপোনালোকে ইয়াতে চাই আছে যিহেতু। এতিয়া কথা হৈছে ইয়াতে আপোনালোকে যদি এপ্লাই কৰিব বিচাৰে ইয়াতে আপোনালোকে আপোনালোকৰ বায়'ডাটা লাগিব অকল। আৰু এই এপ্লাইটো আপোনালোকে 30 মাৰ্চলৈকে আপোনালোকে ইয়াতে আবেদন কৰিব পাৰিব। 30 মাৰ্চলৈকে। আজি তাৰিখ কিমান আপোনালোকে জানেই চাগে। এতিয়াও বহুত সময় আছে, আপোনালোকে আবেদন কৰিব পাৰিব। আবেদন কৰিবলৈ আপোনালোকে ইয়াতে আপোনালোকে চাই আছে অফিচিয়েল ৱেবছাইটত যদি আপোনালোকে চাই ইয়াতে এই ছাইটটোত ইয়াতে আপোনালোকে গম পাব। আপোনালোকে আপোনাৰ বায়'ডাটাখিনি ইয়াতে দিলে আপোনালোকে পাই যাব। বাকী ইয়াতে আপোনালোকে যদি 8 পাছ বা 10 পাছ হয় আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব। কোনো ধৰণৰ আপোনালোকে আবেদন মাচুল দিব নালাগে। আৰু ইয়াতে আপোনালোকে চাওক কিমান ভেকেঞ্চি খালী আছে ইয়াতে। ইয়াতে উজনি অসমৰ প্ৰায় 13,000 পদ খালী আছে উজনি অসমৰ। আৰু ইয়াতে নামনি অসমৰ আছে প্ৰায় 16,000 আৰু উত্তৰ অসমৰ আছে 8,000। তো ইমানখিনিলৈকে আপোনালোকে যিটো চাইছে ভেকেঞ্চিবিলাক আছে আপোনালোকে এপ্লাই কৰিব। ছোৱালী হওক ল'ৰা হওক আপোনালোকে এপ্লাই কৰিব পাৰিব। বয়স 18 বছৰৰ পৰা 50 বছৰ হ'ব লাগিব। ইয়াতে চাওক। আৰু দৰমহা আপোনালোকে পাব প্ৰায় কিমানলৈকে। ইয়াতে দৰমহা চাওক আপোনালোকে। দৰমহা পাব আপোনালোকে 14,900 টকাৰ পৰা 32,000লৈকে দৰমহা পাব আপোনালোকে। দৰমহাটো বহুত ভাল আছে। 14,900ৰ পৰা মানে 15,000ৰ পৰা প্ৰায় আপোনালোকে 32,000লৈকে আপোনালোকে ইয়াতে দৰমহা পাব। বাকী আপোনালোকে যদি বায়'ডাটা বনাব লাগে তেনেহ'লে নিশ্চয় আপোনালোকে কেনেকৈ বনাব যদি জানিব ইচ্ছা আছে তেনেহ'লে কমেণ্ট কৰিব। মই নিশ্চয় ভিডিঅ' বনাই আপোনালোকক জনাই দিম কেনেদৰে বায়'ডাটা বনোৱা হয়। সেই বায়'ডাটা বনাই আপোনালোকে ইয়াতে যিটো নম্বৰ আছে আপোনালোকে বা এই অফিচিয়েল যিটো জিমেইল আছে ইয়াতে পঠাই দিব। আপোনালোকে এপ্লাইটো হৈ যাব। যদি আপোনালোক ইণ্টাৰভিউ হয় ইণ্টাৰভিউ আপোনালোকে হোৱাটছআপ যোগে আপোনাৰ এডমিট কাৰ্ডখন পাই যাব। তাৰপিছত ইণ্টাৰভিউটো দিব আপোনালোকে। ইণ্টাৰভিউ দিলে ইণ্টাৰভিউ হিচাপেহে আপোনালোকে ইয়াতে চাকৰিটো পাব।